বিৰতিৰ পিছত আজি আমি কৰিবলৈ ওলাইছোঁ কাৰণ আজি 7 মাহমানৰ পৰা আমি এই ৰাস মহোৎসৱ পালন কৰিবৰ কাৰণে আমাৰ ওচৰৰ যিখিনি ৰাইজ আছে বা উদালবাকৰ অঞ্চলৰ পাৰ্শ্বৱৰ্তী এলেকাৰ তেখেতৰ অনুৰোধত আমি এই ৰাস মহোৎসৱ পাতিবৰ কাৰণে ওলাইছোঁ আৰু আজি 7 মাহ প্ৰস্তুতিৰ পিছত আজি আমি এই ৰাস মহোৎসৱ আৰম্ভ কৰিব লৈছোঁ আৰু ইয়াত আমি আমাৰ মূৰ্তিদাতাসকল পাইছোঁ যথেষ্টখিনি আগ্ৰহে তেখেতসকলে দিছে আমি প্ৰায় 45জন দাতা পাইছোঁ তেওঁলোকে স্বেচ্ছাৰে আমাক মূৰ্তি দান কৰিছে এইটো কাৰণে আমাৰ বহুত সুবিধা হৈছে আৰু বিভিন্ন ব্যক্তিসকলে আমাক আৰ্থিক বৰঙণিৰে আমাৰ এই ৰাস মহোৎসৱ চলাই যোৱাৰ কাৰণে সহায় কৰিছে আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ নহ'লে আজি আমি এই পৰিস্থিতিত আহিব নোৱাৰিলোহেঁতেন আমি এই ৰাস মহোৎসৱটো 7 দিনীয়া কাৰ্যসূচীৰে পালন কৰিব লৈছোঁ আজিৰ পৰা আমাৰ আৰম্ভ হৈছে আৰু অহা 20 তাৰিখত আমাৰ সমাপ্তি হ'ব আমাৰ ইতিমধ্যে পূৰণ হৈছে আৰু যিখিনি আমি আশা কৰিছিলোঁ ষ্টলবিলাকো সেই ধৰণে আমি সজাব পাৰিছোঁ আশা ৰাখিছোঁ আমাৰ এই ৰাস মেলাত যথেষ্ট জনসমাগমৰ সৃষ্টি হ'ব সেইবাবে আমি ইয়াক পৰিচালনা কৰাৰ বাবে বিভিন্ন ধৰণৰ উপসমিতিবিলাক গঠন কৰি যাতে আমি ভালদৰে এই ৰাস মহোৎসৱটো পৰিচালিত কৰিব পাৰোঁ তাৰ বাবে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ আৰু দৰ্শনাৰ্থীসকলৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰ কাৰণেও আমি যথেষ্ট ব্যৱস্থা ইতিমধ্যে আমি সম্পন্ন কৰিছোঁ গতিকে আশা ৰাখিছোঁ আমাৰ ৰাসখন অনাগত কেইদিনত যথেষ্ট পৰিমাণে জনসমাগম হ'ব আৰু আমি সফল হ'ব সাংবাদিক বন্ধুসকল ধন্যবাদ জনাইছোঁ আমাৰ ওদালবাক্ৰা জনজাতীয় যুৱ কল্যাণ পৰিষদৰ উদ্যোগত আৰু এই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ সহযোগত আমি প্ৰথমবাৰৰ কাৰণে এইটো প্ৰচেষ্টা হাতত লৈছোঁ শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা উদযাপন আৰু এইটো মহোৎসৱত আমাৰ এই দাঁতিকাষৰীয়া বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আছে বিভিন্ন ভাষা ভাষীৰ মানুহ আছে সেইসকল সকলোৱে ইমান উৎসাহেৰে এইবাৰ ওলাই আহিছে আমি প্ৰথমতে ভয় খাইছিলোঁ যে আমি কৰিব পাৰিম নে নোৱাৰিম ইমান ডাঙৰ এটা সাংঘাতিক কাৰবাৰ আমি এইটো কৰিব পাৰিম নে নোৱাৰিম আমাৰ এটা সন্দেহ হৈছিল কিন্তু আমি পৰৱৰ্তী সময়ত দেখিলোঁ সভা পতাৰ পিছৰ পৰা লাহে লাহে যিসকল ওচৰ চুবুৰীয়া ৰাইজ সকলো আহিব ধৰিলে আৰু তেখেতসকলৰ প্ৰচেষ্টাতে আমি আজি এইখিনিলৈকে আহিছোঁ আজি প্ৰথম দিন 7 দিনীয়া কাৰ্যসূচীৰ আৰু আমাৰ কাৰ্যসূচীৰ ভিতৰত আছে বিভিন্ন কাৰ্যসূচী সাংস্কৃতিক কাৰ্যসূচী আছে আপোনালোকে মৃন্ময় মূৰ্তিবিলাক দেখিছে মৃন্ময় মূৰ্তি ইতিমধ্যে প্ৰায় 300ৰ ওপৰত হৈছেগৈ আৰু এইটো মানে নিজে নিজে মানে উইলিংলি আহি ইয়াত তেখেতসকলে দান বৰঙণি আগবঢ়াইছে মৃন্ময় মূৰ্তিবিলাক আগবঢ়াইছে আৰু আমাৰ ইয়াতে সাংস্কৃতিক আমাৰ যিখিনি নৱপ্ৰজন্ম তেখেতসকলৰ শাৰীৰিক তথা মানসিক বিকাশ সাধন কৰাৰ উদ্দেশ্য আগত ৰাখি আমি এই নৱপ্ৰজন্মৰ প্ৰতিও আমি কিছু কাৰ্যসূচী ৰাখিছোঁ যেনে ৰাস নৃত্য কৃষ্ণ নৃত্য সত্ৰীয়া নৃত্যকে আদি কৰি তাৰ বৰগীত প্ৰতিযোগিতা চিত্ৰাংকন প্ৰতিযোগিতা মহিলাৰ দিহানাম প্ৰতিযোগিতা আমি সেই সকলোখিনি ৰাখিছোঁ আৰু তাৰ লগতে আমাৰ ওচৰতে আছে মণিপুৰী ভাই ভনীসকল তেখেতসকলেও ইয়াতে এখন শ্ৰীকৃষ্ণৰ ৰাসলীলা ভাওনা এখন কৰিব সেইটো যিমান দূৰ পৰহি 17 তাৰিখ নে 18 তাৰিখ আছে কাৰ্যসূচীত আছে মই পাহৰিছোঁ আৰু তাৰ উপৰিও আমাৰ নৰ্থ ইষ্ট পাব্লিক স্কুলৰ ছাত্ৰ ছাত্ৰীসকলেও ইয়াতে ৰাসলীলা ৰাস নৃত্য পৰিৱেশন কৰিব আমাৰ ইয়াৰে যুৱ নাট্যকাৰ কুমুদ ৰাভাৰ দ্বাৰা ৰচিত এখন নাটক আমাৰ ইয়াতে উপস্থাপন কৰা হ'ব আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ জৰিয়তে লগতে আমাৰ বিভিন্ন প্ৰতিযোগিতা আছে এই প্ৰতিযোগিতাসমূহতো বিভিন্ন ধৰণে ল'ৰা ছোৱালী আহিছে আৰু মহিলাসকল বিশেষকৈ আগবাঢ়ি আহিছে এই ক্ষেত্ৰত গতিকে আমি এই ৰাস উদযাপন সমিতিৰ তৰফৰ পৰা সকলো ৰাইজকে ধন্যবাদ জনাইছোঁ আৰু পৰৱৰ্তী সময়ত আমি যাতে ইয়াতকৈও ভাল ৰাস এখন কৰিব পাৰোঁ অহা বছৰৰ পৰা এই উৎসাহেৰে আমি আগবাঢ়িব বিচাৰিছোঁ হয় নিজৰ ঘৰৰ কথা মনত কৰে বাহিৰত যাব মাজুলী হওক অন্য ঠাইত তেনেকৈ কংক্ৰিট মহানগৰীত আপোনালোক প্ৰথমবাৰৰ কাৰণে ৰাস উদযাপন কৰিছে কেনেকুৱা নাই চাওক এইটো কংক্ৰিটৰ মহানগৰী আমি ৰাস বুলি ক'লে সচৰাচৰ বুজি পাওঁ মাজুলী বৰপেটা নলবাৰীৰ ৰাস হাউলিৰ ৰাস এইখিনিয়ে বুজি পাওঁ আমাৰ এতিয়া ওচৰতে কিছু নিলগত লখৰাত আছে লখৰাত কৰিছে যদিও আমাৰ মানুহবিলাক তাত যাব নোৱাৰে যান জঁটৰ সৃষ্টি হয় খুব কম জেগাত কৰে কিন্তু আমাৰ এই অঞ্চলৰ ৰাইজে এই কংক্ৰিটৰ মহানগৰীত থাকিও এখন যে ৰাস ইয়াতে উদযাপন হ'ব লাগে কাৰণ বিশ্ব ব্ৰহ্মাণ্ডৰ মালিক সৃষ্টিকৰ্তা শ্ৰী শ্ৰীকৃষ্ণৰ এই ৰাস বুলি ক'লে সকলো ধৰ্মৰ
ধৰণৰ মানুহ জাতি ভাষা বৰ্ণ নিৰ্বিশেষে সকলো ইয়াতে জঁপিয়াই পৰে আৰু এইটো আমাৰ অভিজ্ঞতা হ'ল এইবাৰ আমি যে ৰাস পাতিছোঁ আমি সাহস কৰিছোঁ সেইসকলৰ কাৰণে আচলতে কংক্ৰিটৰ মহানগৰীত এনেকুৱা অনুষ্ঠান কৰাটো অলপ জটিল কাৰণ মানুহবিলাক চব নিজক লৈ ব্যস্ত নিজৰ পৰিয়ালক লৈ ব্যস্ত কিন্তু তাৰ মাজতো আমাৰ এই অঞ্চলৰ ৰাইজ ইমান আগ্ৰহেৰে ওলাই আহিছে অকল ৰাসেই নহয় বিহুৱেই হওক পূজাই হওক সকলোখিনি আগবাঢ়ি আহে কিন্তু ৰাসৰ ক্ষেত্ৰত এটা ব্যতিক্ৰম দেখিছোঁ মানে বিহু পূজাতকৈও সাংঘাতিক ধৰণে আমি সঁহাৰি পাইছোঁ এইখিনি ৰাইজৰ গোটেই অঞ্চলটোৰ ৰাইজৰ বিভিন্ন ভাষা ভাষীৰ মানুহ আছে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আছে সকলোখিনি এক হৈ ওলাই আহিছে আৰু আমাক উদযাপন সমিতিক বিভিন্ন ধৰণে আমাক সহায় কৰিছে তাৰ বাবে আমি উৎফুল্লিত আমি গ'লে প্ৰথম অৱস্থাতে ৰাইজে আপোনালোকৰ ৰাসখনক আঁকোৱালি লোৱা বুলি ক'ব পাৰি হয় একাষাৰ আমি যদি আপোনালোকে অনুভৱ কৰিছে আমিও অনুভৱ কৰিছোঁ কাৰণ কি আমি ভবা নাছিলোঁ যে এনেকুৱা এটা সমাগম হ'ব লাহে লাহে এতিয়া ভিৰ বাঢ়িব তাৰপিছতে আকৌ আজি প্ৰথম দিন ইয়াৰ পিছত মানুহ কণ্ট্ৰল কৰে আমি চিন্তা কৰিছোঁ মানুহ কেনেকৈ কণ্ট্ৰল কৰিম যান বাহন কেনেকৈ নিয়ন্ত্ৰণ আমি প্ৰশাসনৰো সহযোগ বিচাৰিছোঁ আবেদন কৰিছোঁ তেখেতসকলে প্ৰশাসনে আমাক সম্পূৰ্ণ সহায় কৰিছে আৰু আমাৰ যোনে যেনেকৈ পাৰে যিকোনো ধৰণে আমাক সহায় কৰিছে সেইকাৰণে আমি উৎফুল্লিত আৰু আমি ভাবোঁ ৰাস উদযাপন সমিতি আমি ছাকচেছ হোৱা বুলি আমি ভাবিছোঁ অনুভৱ কৰিছোঁ আমি জানিব পাৰিম